হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ অৱশ্যে ভাল নহয়, মোৰ গাটো অলপ বেয়া আছিলে। আৰু এতিয়া হৈছে ৰাতিপুৱা 8টা বজা নাই বাৰু, বেছিয়ে হ'ল, কাৰণ গাটো বেয়া আছিলে যিহেতু, আৰু সেইটো কাৰণে উঠোঁতেই মোৰ 7টামানেই বাজিলে প্ৰায়। গাটো বেয়া আছিলে মানে কাৰণ যোৱাকালি বহুত কাপোৰ ধোৱা হ'ল, আৰু কাপোৰ ধোৱাৰ কাৰণে মানে কঁকালৰ বহুত বিষ হৈছিলে। আৰু যিহেতু মোৰ C-সেকশ্যন আছিলে, আৰু সেইটো কাৰণে চিলনিটো বহুত বিষাইছিল। আৰু মই আগদিনাৰ দুপৰীয়া মানৰ পৰা একদম লৰচৰ কৰিব পৰা নাই, ইমানেই কঁকালৰ বিষ, লগতে মানে জ্বৰ উঠিছে কঁপি কঁপি, আৰু জ্বৰৰ লগতে মানে কঁকালৰ বিষটোতো আছিলেই, আৰু ৰাতিলৈ মানে গোটেই গাটো বিষ উঠিবলৈ ল'লে, আৰু সেইটো কাৰণে মানে গাটো একেবাৰে ভাল নাছিলে। আৰু এতিয়া এইখিনি সময়ত মই মানুহজনেও কৈ থৈ গ'ল যে কিবা এটা বনাই খাই ল'বা, কাৰণ তেওঁ যোৱা সময়ত মই একোৱেই নাখাওঁ, আৰু খাবলৈ মনো নাযায় বাৰু। আৰু মোৰ প্ৰায় তেনেকুৱাই হয়, ৰাতিপুৱা সময়ত মই কেতিয়াও একো খোৱা কৰা নহয়, প্ৰায়ে নহয়। যদি মই তেওঁৰ কাৰণে বনাওঁতে যদি কিবা এটা বনালোঁ, সেইটোকে খাওঁ, নহ'লে কেতিয়াও মানে এক্সট্ৰাকৈ বনাই মই তেনেকৈ নাখাওঁ, আৰু সেইটো কাৰণে মানে গাবিলাক বেয়াই লাগি থাকে। আৰু সেইটো কাৰণে মানুহজনেও কৈ থৈ গ'ল, আৰু সেইটো কাৰণে ভাবিলোঁ কিবা এটা বনাই খাই লওঁ। কিন্তু বনাবলৈ একেবাৰে ইচ্ছা নাছিলে, আপোনালোকে দেখিছেই অকণ ৰৈ বনাই আছোঁ, ইফালে ধৰিছোঁ সিফালে ধৰিছোঁ, একেবাৰে ইচ্ছা নাছিলে বনাবলৈ। আৰু এতিয়া বনাই থাকোঁতেই প্ৰায় 10টা, 10:30 বাজি গ'লগৈ। ল'ৰাটো শুৱে 10টা, কেতিয়াবা 10:30, আৰু কেতিয়াবাতো সোনকালে শুই যায়। কিন্তু সেই গাটোও বেয়া আছিলে, তাক শুৱাবও পৰা নাই মই ভালকৈ, আৰু সেইটো কাৰণে অকণমান দেৰিয়ে হৈ গ'লগৈ। কাম কৰোঁতেই মোৰ প্ৰায় 12:30, 1টা বাজি গ'ল। আৰু সেইকাৰণে লাহে ধীৰে কৰি আছোঁ, কাৰণ কঁকালৰ বিষ তললৈ ইমান হালিবও পৰা নাই। আৰু মেগীখিনি, আৰু বেছি বেলেগ বস্তু খাবলৈ মন যোৱা নাছিলে। মেগী আছিল, মেগীকে বনাই বোলো কিবা এটা কৰি পেলাই খাওঁ। সেয়াই বনাই আছোঁ, চচ একেবাৰে লগতে দিয়ে দিছোঁ, কাৰণ ওপৰত দি খাবলৈ কিবা এটা ভাল নালাগে। আৰু এইফালে আপোনালোকৰ লগত কথা পাতি মোৰ এয়া মেগী বনায়ো হৈ গ'ল। মই প্লেট এখনত এয়া লৈ লৈছোঁ, আৰু এইফালে বাচন পৰিয়ে আছে, কাৰণ আগৰ ভিডিঅ'টোত কৈছোঁৱেই, যেতিয়ালৈকে ল'ৰাটোৱে খাই কৰি নলয় তেতিয়ালৈকে মই বাচন চাচন নোধোওঁ। আৰু সেইদিনা যিহেতু গাটোও বেয়া আছিলে, আৰু গাটো বেয়া হোৱাৰ কাৰণে মই মানে বহুত লাহে লাহে কামবিলাক কৰিব লগা হৈছিল। আৰু মই যিহেতু নিজেও কিবা এটা খাই লওঁ বুলি ভাবিছিলোঁ, সেইটো কাৰণে ৰৈ আছিলোঁ। বেলেগ কামো একো হোৱা নাই, আপোনালোকে এতিয়া যে দেখিছে ভাল ঠিক ঠাক নিচিনাই দেখিছে, কিন্তু একো ঠিক ঠাক হৈ থকা নাছিলে, কাৰণ একো কামেই কৰিব পৰা নাছিলোঁ। এনেইতো মোৰ 7টা, 8টালৈকে কাম হৈ যায়গৈ, প্ৰায়খিনি কাম হৈ যায়গৈ, খালি বাচনকেইটা ধুবলৈ থাকে, আৰু বাকী কাম একোৱেই নাথাকে। আৰু ভাড়া ৰুমত ইমান কামো নোলায়, কাৰণ ডেইলি কিবা নহ'লে কিবা এটা কৰিয়ে থোৱা হয়, আৰু দুটা ৰুমত ইমান কাম নোলায়ো। আৰু এনেকেই কথা পাতি মোৰ মেগীখিনি খায়ো হৈ গ'লগৈ। আৰু সেই মেগীখিনি খাই লোৱাৰ পাছতহে মোৰ অকণমান গাটোও ভাল লাগিলে, আৰু ইফালে খাই বৈ লৈ মই এইখিনি বাচন চাচন ধুই মেলি আজৰি কৰি ল'লোঁ। আৰু মই যে কৈছিলোঁ কঁকালৰ বিষ হৈছে, এয়া হৈছে কাপোৰৰ দম। ইমানখিনি কাপোৰ ধুব লগা হৈছিলে, কাৰণ ল'ৰাটো যিহেতু দিনৰ ভাগত কেতিয়াবা মই ডাইপাৰ পিন্ধাই নথওঁ, সি কাপোৰবোৰ লেতেৰা কৰে, পেচাব কৰি দিয়ে, কাৰণ এতিয়া ক'ব পৰা হোৱা নাই, আৰু পেণ্টবিলাক সলাই থাকিব লগা হয়। আৰু ইফালে মোৰ নিজৰ কাপোৰো আছিলে, মানুহজনৰ কাপোৰো আছিল, প্ৰায় বেছিভাগ কাপোৰ মানে ল'ৰাটোৰে আছিলে। সেইখিনি মানে ধুই থাকোঁতেই বহুতখিনি
কষ্ট লাগেগৈ কাৰণ তাৰ গাটো বেয়া হৈ আছে চৰ্দি কাহ হৈ আছিলে আৰু চৰ্দি কাহ হৈ থকাৰ কাৰণে সি বমি কৰে ঔষধটো খুৱাই দিলেই বমি কৰে তেনেকেই মানে কাপোৰবিলাক বেছিকৈ লেতেৰা হয় বিছনা চাদৰবিলাকটোতো প্ৰায় দুদিনৰ মূৰে মূৰে ধুই থাকিব লগা হয় কাৰণ সি দুপৰীয়া সময়ত যিহেতু তাক মই ডাইপাৰ চাইপাৰ পিন্ধাই নথওঁ সেইকাৰণে কেতিয়াবা বিছনাৰ ওপৰত থাকিলে তাতে পেচাব কৰি দিয়ে সেইকাৰণে ধুব লগা হৈ থাকে আৰু এইখিনি কাপোৰ যোৱাকালিৰে আছিলে আৰু সেইকাৰণে মই সামৰাও নাছিলোঁ কাৰণ যিহেতু মই কৈছোঁ দুপৰীয়ামানৰ পৰাই গাটো বেয়া লাগি আছিলে আৰু সেইটো কাৰণে কাপোৰ চাপোৰ আনি পেলাই তেনেকৈয়ে থৈ দিয়া হ'ল আৰু এতিয়া ৰাতিপুৱা সময়ত মই এইখিনি কাপোৰ সামৰি কৰি লৈছোঁ আৰু সামৰি কৰি লোৱাৰ পিছত ল'ৰাটোক গাখীৰ দিয়া সময়ো হৈ গৈছিলে আৰু সেইকাৰণে ভাবিলোঁ তাৰ কাৰণেও গাখীৰ অকণ বনাই দি লওঁ নহ'লে সি গাখীৰটো টাইম মানে তাক খোৱা বোৱাটো মই প্ৰায় 2 ঘণ্টা বা 2.5 ঘণ্টা বা খুব বেছি 3 ঘণ্টা মূৰে মূৰে দিওঁ আৰু সময় হৈ গৈছিলে তাক জলপানৰ পাছত গাখীৰ দিয়া সময় ভাবিলোঁ তাক দি দিওঁ নহ'লে সিও সাৰ পাই যাব আৰু মোৰ যিহেতু কাম ঢেৰ বাকী আছিলে আৰু এয়া গাখীৰ খাই লোৱা আধা ঘণ্টা 1 ঘণ্টা পাছতে সি সাৰ পালে আৰু এয়া হৈছে তাৰ খেল ধেমালি আৰম্ভ এয়া সি দৌৰি ফুৰিছে তাক মই মানে ধৰিব লাগে সেইকাৰণে দৌৰি ফুৰিছে আৰু এয়া গা বেয়া যদিও মানে তাৰ লগত খেলিব লগা হৈছে কাপোৰ যাতে বেছি লেতেৰা নহওক সেইকাৰণে মই মানে তাৰ পেণ্টটো খুলি পেলাই ডাইপাৰ এটা পিন্ধাই দিলোঁ কাৰণ যিহেতু কৈছোঁৱে বহুত কঁকালৰ বিষ আৰু কঁকালৰ বিষৰ কাৰণে মানে কাপোৰ কানি ধুব ইচ্ছা যোৱা নাছিলে সেইটো কাৰণে তাক আকৌ ডাইপাৰটো পিন্ধাই দিলোঁ আৰু এইফালে এইটো স্নেক প্লাণ্টটো লগাই থৈছোঁ সি বাৰে বাৰে গৈ পেলাই তাতে হাত দিয়েগৈ সেইটো ছিঙিবলৈ চেষ্টা কৰি থাকে তাৰে এটা পাত সি ছিঙি পেলালে আৰু এইফালে তাৰ আকৌ ধেমালি আৰম্ভ নিজৰ মোজাকেইযোৰ লৈ নাক মুচি আছে তাৰ চৰ্দি হৈ আছে আৰু নাকেদি পানী ওলাই থকাৰ কাৰণে মানে মোজাকেইযোৰ দিয়ে সি মানে নাকটো মুচিবলৈ চেষ্টা কৰে সেইয়া আৰু ইফালে সি মানে তাক কেতিয়াবা ওপৰলৈকো উঠাই ল'ব লগা হয় কেতিয়াবা তলতে সি মানে খেল ধেমালি কৰি থাকে আৰু ইফালে তাৰ নাকেদি পানী ওলাই আছে আৰু সেইখিনিও মই মুচি দিছোঁ বাৰু আৰু তাৰ কাৰণে ৰুমাল মই ৰেডি কৰিয়ে থওঁ কোমল চাই ৰুমাল ভিডিঅ'বিলাক দিছোঁ আপোনালোকে পাৰিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই তেতিয়ালৈকে